ফ্লাইজ ব্রিক মেকিং মেশিন হয় আমার মানে 1 ঘন্টাত আপোনাৰ 800টা ইটা প্ৰডাকশন কৰে যদি ইটা হলেও তেন্তে আপোনালোকৰ 12000 টকা লাভত পৰি আছে আৰু ইয়াতে গুটিখিনি ফেসিলিটি ইএমআই ফেসিলিটি আছে আপোনাৰ 25% সাবসিডি আমাৰ থাকিব 1 বছৰৰ আমাৰ ওয়াৰেন্টি আছে আৰু 5 বছৰ আমাৰ সাৰ্ভিসিং ফ্ৰী আছে নমস্কাৰ আজি আপোনালোকে এটা ব্যক্তিগত ভিডিঅ' আপোনালোকক স্বাগতম জনাইছো এটা ধামাকা ভিডিঅ' হতে আপোনালোকক এনেকুৱা এটা ব্যৱসায় বিষয়ে ক'ব গৈ আছো যিটো ব্যৱসায় কৰিলে আপুনি মাহত লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব যিটো ব্যৱসায় বিষয়ে আপুনি আপোনালোকৰ ইএমআই ফেসিলিটি আছে লগত 25% সাবসিডি পাই যাব যিহেতু মই আছো বৰ্তমান মা কামাখ্যা মেচিনাৰী এগৰাকী মেম আছে এখেতৰ কথা পাতি আপোনালোকক কি ফেসিলিটি পোৱা যায় বুজাই জনাবৰ চেষ্টা কৰিম মেম নমস্কাৰ নমস্কাৰ ভাল নামটো এবাৰ ভিডিঅ'ত জনাই দিব হয় মোৰ নাম মিছ হাসনাৰা বেগম মই মা কামাখ্যা মেচিনাৰীৰ পৰা কৈছো ওকে আপোনালোকৰ লোকেশনটো কৰ হয় আমাৰ লোকেশনটো হৈ গল পশ্চিম বৰাগাঁও বিজ্ঞান পাৰ্ক নিয়াৰ বাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল ওকে আপোনালোকৰ সব এটা ব্ৰিক্সৰ মেচিনৰ বিষয়ে দেখিব পাৰিছো এই ব্ৰিক্সৰ মেচিনৰ প্ৰডাকশন কেনেকুৱা কৰে আৰু ইয়াত কেনেকুৱা কি ফেসিলিটি আছে হয় হয় এটো আমাৰ ফ্লাইজ ব্রিক মেকিং মেশিন হয় আমাৰ মানে 1 ঘন্টাত আপোনাৰ 800টা ইটা প্ৰডাকশন কৰে 1 ঘন্টাত 800টা ইটা প্ৰডাকশন কৰে হয় 1 ঘন্টাত যদি প্ৰডাকশনৰ কথা ক'ব যাও আপোনালোকৰ 800 ইটা এই মেচিনটোৰ পৰা প্ৰডাকশন কৰিব পাৰিব সব এটা কথা এখিনটা কওঁ আপুনি যদি দিনত কথা কওঁ যদি 12000 যদি ইটা হলেও তেন্তে আপোনালোকৰ 12000 টকা লাভত পৰি আছে 12000 যদি খৰচ মেকিং খৰচ আপোনালোকৰ 6-7 টকা আহিব চাগে হয় যদি এটা ইটা বনোৱা খৰচৰ কথা কওঁ 6-7 টকা আপোনালোকৰ এটা ইটা বনাওতে আহিব যদি বেচা কথা কয় এটা বৰ্তমান চলি আছে 14 টকা 15 টকা পৰ্যন্ত এটা ইটাৰ দাম চলি আছে আপুনি তেন্তে সব দিনে কিমান টকা উপাৰ্জন কৰি আছে আৰু মাহে কিমান টকা আপুনি উপাৰ্জন কৰি আছে আৰু ইয়াৰ ইএমআই ফেসিলিটি আছে নে নাই হয় হয় আমাৰ ইয়াতে গুটিখিনি ফেসিলিটি ইএমআই ফেসিলিটি আছে আপোনাৰ ওকে ইএমআই ফেসিলিটি পাই যাব আৰু যেটো সাবসিডি কথা মই ভিডিঅ'ত ফাৰ্ষ্টতে কৈছো সাবসিডি আছে নে নাই হয় হয় আমাৰ 25% সাবসিডি আছে আচ্ছা কেনে কেনে কি সিস্টেমত কৰা হয় আৰু যেটো 75% ইএমআই গুছি গল কি সিস্টেমত কেনে কৰা হয় হয় ইটান জুনে ইএমআই লব বিচাৰে মানে হে মানে সকলো আমাৰ ইয়াতে আহিলে হল আমি গুটিখিনি কাগজ পাতি আপোনাক লোনটো মানে কোটেশন দি দিম তাৰ পিছত আপোনালোকে বেংকত গলে হল বেংকত গৈ কেনে আপোনাৰ ধৰক 25% সাবসিডি আমাৰ থাকিব আৰু 75% আপুনি বেংকত দিব লাগিব 75% বেংকত দিলে বাকি 25% আপোনাক দিলে হয় হয় সব তেন্তে কিমানখিনি সুবিধা আপোনালোকক ফেসিলিটি ৰাখি দিছে আৰু ইয়াত চক এখিনটা এটা কথা এখন গ্যাৰান্টি ৱাৰেন্টি কি যদি আপোনালোকৰ মেচিনটা লৈছে গাড়ী এখন ললে আপোনালোকৰ যদি সার্ভিস কৰাব লাগিব যদি মেচিনটা লৈ সার্ভিস থাকিব এ কেনেকুৱা ফেসিলিটি গ্যাৰান্টি ৱাৰেন্টি সার্ভিস হয় 1 বছৰৰ আমাৰ ওয়াৰেন্টি আছে আৰু 5 বছৰ আমাৰ সার্ভিসিং ফ্ৰী আছে সার্ভিসিং ফ্ৰী আৰু যেটা এটা মটৰ দেখিব আছে এফালে মটৰটো আপোনালোকৰ ওয়াৰেন্টি গ্যাৰান্টি আছে নেকি হয় এই মটৰটোৰ আমাৰ 1 ইয়াৰ গ্যাৰান্টি আছে আপোনালোকৰ মেচিনটো হৈছে 1 বছৰ ওয়াৰেন্টি দিছে লগতে 5 বছৰ সার্ভিস একদম ফ্ৰী আছে তাৰ লগতে এটা মটৰ লাগিছে এই মটৰটো আপোনালোকৰ 1 বছৰ ডাইৰেক্ট গ্যাৰান্টি দি আছে আৰু যিহেতু গুটেটো অলমোস্ট আপোনালোকৰ এটা মেচিন দেখাছে এই মেচিনটো আপোনালোকৰ 800 পৰা 900 আপুনি 1 ঘন্টা প্ৰডাকশন কৰিব পাৰিব আৰু আপুনি মাহত বহুত লাখ লাখ টকা উপাৰ্জন কৰিব পাৰে সাধাৰণ এটা মেচিনৰ পৰা যিহেতু এই মেচিনটো এটা কথা কওঁ বহুত এনেকা সুধি থাকে যে আপোনালোকৰ কমাৰ্শিয়েল লাইন লাগিব কমাৰ্শিয়েল লাইন নোহাকে আপুনি যেটো ঘৰত কাৰেন্ট ব্যৱহাৰ কৰি আছে সেই কাৰেন্টতে আপোনালোকৰ এই মেচিনটো চলাব পাৰিব যেটো স্ক্ৰীনৰ ফোন নম্বৰ আছে সেই স্ক্ৰীনৰ ফোন নম্বৰ এতিয়া যোগাযোগ কৰক এটা যেহেতু আমাৰ ভিডিঅ' চাই যদি মেচিন লাগে কিবা ডিসকাউন্ট পায় যেহেতু ইএমআই আপোনালোকে দিয়ে আছে ডিসকাউন্ট আছে না নাই ইয়াৰ হয় আমাৰ এনে 10 to 15% ডিসকাউন্ট আছে বাট আপোনালোকৰ যদি ভিডিঅ' চাই কিনে আহে তে আমি 20% ডিসকাউন্ট দি দিম 20% ডাইৰেক্ট ডিসকাউন্ট থাকিব হয় 20% ডিসকাউন্ট থাকিব 25% সাবসিডি আৰু 75% আপোনালোকে ইএমআই ৰ দিলে তেন্তে কিমান কি আপোনালোক সুবিধা আপোনালোকে দি আছে চাওক যদি এটা কথা কওঁ আমাৰ ভিডিঅ' চাই আপাৰচমৰ আপোনাক ফোন কৰিছে আপাৰচমৰ পৰা যদি ডিব্ৰুগড় হওক বা তিনচুকীয়াৰ পৰা ফোন কৰিছে এই ডেলিভাৰী সিস্টেমটো প্ৰসেস কেনেকুৱা হয় এটা নটিছটো জিমান ঠাইৰ পৰা ফোন কৰিব আমাৰ গুটে ঠাইতে মানে अवेलेबल থাকিব আমাক বাস ফোন কৰিলে হল বা আপোনালোকে যদি বিচাৰে তা আমাৰ অফিস আইকিনি ভিজিট কৰিব পাৰে আৰু যি সকলে ধৰক আহিব নোৱাৰে সেই সকলে আমাক মানে অৰ্ডাৰ দিলে হল আমি ট্ৰান্সপোৰ্টও ডেলিভাৰ কৰি দিম ট্ৰান্সপোৰ্টৰ ডেলিভাৰী লগাই দিব আপোনালোকে যদি ধৰক অল ওভাৰ ইন্ডিয়া জৰ পৰা আপোনালোকে অৰ্ডাৰ নকৰে কিয় ডেলিভাৰী মানে আমি ডেলিভাৰী ট্ৰান্সপোৰ্টত কৰি দিম আৰু তাৰ উপৰি আপোনালোকে যদি আমাৰ অফিস ভিজিট কৰিব পাৰে তে আপোনালোকে আমাৰ অফিস আহিব পাৰে ভিজিট কৰিব পাৰে আপুনি গুটেখিনি চাই মিলি কিনে লব পাৰিব সক এটা কথা এখিনটা আপোনালোকক কওঁ যদি এটা ভাল মেচিনটা আপুনি এটা টকা ইনভেস্ট কৰিব আপুনি খৰকে কিবা টকা ইনভেস্ট কৰিব লাখ টকা আপুনি হেতু কাৰণে কৈছে এবাৰ যদি গুৱাহাটী ব্ৰাঞ্চ আপোনালোকে বেছি দূৰত না আপুনি অসমৰ বাহিৰত যাব নালাগে এতিয়া গুৱাহাটী নিচে কাষতে বৰাগাঁওতে লাগি আছে মা কামাখ্যা মেচিনাৰী এবাৰ আহি ডাইৰেক্ট ভিজিট কৰি পেলাই মেচিনটো কেনেকুৱা কি আপোনাৰ ভাল লাগে আপুনি বহুত ডাইৰেক্ট কমেন্ট কৰি দিয়ে যে আপোনালোকৰ কমপ্লেইন কৰে আপুনি বেয়া মেচিনটো আনিলো অনলাইনৰ অৰ্ডাৰ দিলে আপুনি হেতু কাৰণে কৈছো এবাৰ ভিজিট কৰক ভিজিট কৰিলে গম পাব যে মেচিনটো আপুনি পুৰা চেক কৰি পেলাই আপুনি নিজৰ ঘৰত লৈ যাব পাৰিব